কিন্তু আপুনি দেউতাকজন হৈ নিজৰ ল'ৰাক বুজোৱাৰ সলনি মুখে বুজোৱাত লাগিছে আপোনাৰ কি অকণো আত্মসন্মান নাই কাকলি হেৰি কি হৈছে আপোনাৰ হেৰি হেৰি কি হৈছে আপোনাৰ চাও চাও বহকচোন হেৰি হেৰি কি হৈছে আপোনাৰ হেল্ল' মই ওচি দিবাকৰ হাজৰিকাই কৈছোঁ হয় কওকচোন ছাৰ আপুনি এবাৰ থানালৈ আহিবচোন আমি এজন আছামীক কৰায়ত্ব কৰিছোঁ কি মৰমী মৰমী কি হ'ল আপুনি ইমানকে চিঞৰিছে যে দুইটাৰ ঘটনাটো সংঘটিত কৰা এজন আছামীক বোলে পুলিচে ধৰিছে হয় নেকি তেনেহ'লে আপুনি দেৰি কৰিব নালাগে সোনকালে ওলাওক ময়ো গোসাঁই ঘৰৰ পৰা আহোঁ হে প্ৰভু মোৰ ছোৱালীক বিনা দুখত কষ্ট দিয়া অপৰাধীয়ে যাতে শাস্তি পায় দুহিতাৰ লগত ন্যায় কৰা প্ৰভু হেৰা আজি যাম বুলি ভাবিছিলোহে তাকেহে হেৰি নহয় আপুনি অকলে যাব নালাগে দাদুকো নহ'লে লগত লৈ যাব হ'ব দিয়া আহোঁ হে প্ৰভু মোক সাহস দিয়া মই যাতে থানালৈ গৈ তাৰ মুখখন চাব পাৰোঁ বাইদেউ আপুনি কিয় চাটা বনাইছে মোক কোৱা হ'লে হ'লহেঁতেন তই বাকীবোৰ কাম কৰি আছ মই চাহ একাপ বাকী খাব পাৰিম দে তই একাপ খাবি নেকি নাই নাই নালাগে বাইদেউ জোন বিয়াৰ বাবে তোক কি লাগে কবি লাজ কৰিব নালাগে জোন মই তোক কিবা কৈ আছো বাইদেউ বিকি দাদাৰ যে বিয়া হ'ব সেইকাৰণে আপোনাৰ মনটা খুব ফূৰ্তি লাগিছে ন সেইটো কথা মই তোক কথাৰে বুজাব নোৱাৰিম যেতিয়া তোৰ সন্তানৰ বিয়া পাতিবি সেইদিনা মোৰ আনন্দখিনি তই অনুভৱ কৰিব পাৰিবি সেইটা ভাবিয়ে দুখ লাগিছে বাইদেউ জোন সেইটা দিন জানো মোৰ জীৱনলৈ কেতিয়াবা আহিব আহিব কিয় নাহিব জোঁৱাই পাবি নহয় মোৰ ছোৱালীকেইটা দেখোন মোৰ লগত নায়েই বাইদেউ আজি ছোৱালীকেইটালৈ বহুত মনত পৰিছে তই দুখ নকৰিবি জোন যেনেদৰে ৰাতিৰ পিছত দিন হয় ঠিক তেনেদৰে দুখৰ পিছত এদিন সুখ তোৰ জীৱনলৈ আহিবই নাজানো বাইদেউ সেইটা দিন মোৰ জীৱনলৈ কেতিয়া আহিব আপোনালোকে মাত্ৰ মোক আপোনালোকৰ কাষৰ পৰা কেতিয়াও যাব নিদিব হেহি এজনী কিনো কথাবোৰ ভাবি আছ তই বাৰু মনতে ভাবি আছ নেকি যে ঘৰলৈ বোৱাৰী আহিলে আমি তোক পঠাই দিম বুলি বিকি দাদাৰ বৌয়ে যদি মোক ভাল নাপায় তেতিয়া পঠাই দিবওতো পাৰে জোন পিছৰ কথা নাজানো কিন্তু আমি জীয়াই থকালৈকে তোক এইখন ঘৰৰ পৰা কোনেও কলৈকো নপঠিয়াই এখেতেনো ফোনটো কিয় ৰিচিভ কৰা নাই কি বা হৈছে তাত মই দাদুলৈকে ফোনটো কৰোঁ নেকি হেল্ল' আপুনিনো ফোনটো বাৰু কিয় ৰিচিভ কৰা নাই কি হৈছে তাত মোক কওকচোন কথাবোৰ হেৰা শুনা বিশ্বাস কাকো নকৰিবা আপুনি কথাবোৰ ভালকে বুজাই কওকচোন বা থানাৰ পৰা কিবা খবৰ আহিছে তই ভিতৰতে থাক ওলাই নাহিবি মা কোৱাচোন কি হৈছে
এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।